চুৰি ডকাইতিও কমিছে দালাল বিলাকো নোহোৱা হৈছে হয়নে নহয় আগতকৈ দালালি কমিছে নে নাই আপোনালোকে চাওক যেতিয়া মই মুখ্যমন্ত্ৰী হলো তেতিয়া মই ৰাইজক কলো যে ৰাইজ বিজেপিৰ চৰকাৰ কৰি দিয়ক আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিম মানুহে ভাবিলে যে 1 লাখ চাকৰি কৰ পৰা দিব দৰমহা লব ক'ত টকা আছে ভাৰত চৰকাৰ চলি আছে চাকৰি দিলেও দৰমহা নাপাব আৰু কিছুমানে ভাবিলে চাকৰি য'ত হ'ব হ'ব আমিনো ক'ত পাম টকা নিদিলেতো চাকৰি নাপায় হয়নে আজি মোৰ দিনত 1 লাখ চাকৰি হ'ল কোনোবা দালালে 1 টকা খাব পাৰিলে নেকি কোনো দালালেতো 1 টকা খাব নোৱাৰিলে আজি চাকৰি কোনে পায় ৰিক্সা চালকৰ ল'ৰা ঠেলা চালকৰ ল'ৰা শিক্ষকৰ ল'ৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ল'ৰা পান দোকানীৰ ল'ৰা সবজি বেপাৰীৰ ল'ৰা এতিয়া ল'ৰা ছোৱালী কলেজত যায় ল'ৰা ছোৱালীয়ে পঢ়ে ভাবে যে আমি চাকৰি এটা পাম আজি মই আপোনালোকক কৈছো যে এই বছৰৰ ভিতৰত মোৰ 1 লাখ চাকৰি দিয়া হৈ গ'ল এই বছৰৰ ভিতৰত মই আৰু 50,000 চৰকাৰী চাকৰি দিম 50,000 1 লাখ দিয়া হৈ গ'ল 1 লাখ দি উঠি মই আৰু 50,000 চাকৰি দিম কোনো দালালে চাকৰি নাপায় কোনেও ঘোষ খাব নোৱাৰে লৰা ছোৱালীয়ে জুলাইত পুলিচৰ কাৰণে দৌৰিব সেপ্টেম্বৰ অক্টোবৰ মাহত গ্ৰেড 3 গ্ৰেড 4 হ'ব আৰু মেজিষ্ট্ৰেট ডিএসপিৰ চাকৰি পাব আগতে মেজিষ্ট্ৰেট হবৰ কাৰণে 1 কোটি টকা ঘোষ দিব লাগিছিল এতিয়া 1 পইচা দিব নালাগে এতিয়া মই আৰু এটা নতুন নিয়ম কৰিব খুজিছো আপোনালোকে চিন্তা কৰিব যে মই কেনেকুৱা কথা চিন্তা কৰি আছো আজিকালি যেতিয়া চাকৰি ৰিজাল্ট দিয়ে তেতিয়া দেখিব যে এখন ঘৰতে কেতিয়াবা 3টা লৰাই চাকৰি পাই যায় বা যাৰ অলৰেডি চাকৰি আছে তাৰ ভাইও চাকৰি পায় আৰু কিছুমান ফেমিলিত এটাও চাকৰি নাই এইবাৰ আমি কি কৰিছো যে যেতিয়া ইন্টাৰভিউ হ'ব যাৰ ঘৰত এটাও চাকৰি নাই তাক মই 10 নম্বৰ এক্সট্ৰা কৰি দিম 10 নম্বৰ হি এক্সট্ৰা পাব তাৰ মানে চৰকাৰী চাকৰিও যাতে অন্তত এখন ঘৰত যাতে এটা চাকৰি হ'ব পাৰে আজি এইবোৰ কথা আমি চিন্তা কৰি আছে ধুতি লুঙিৰ কথা চিন্তা কৰা নাই আজি আমি কি চিন্তা কৰিছো যে অৰুণোদয় প্ৰথমতে যেতিয়া অৰুণোদয় আহিলে মানুহে বিশ্বাস কৰা নাই বোলে কি অৰুণোদয় তাৰ পিছত লাহে লাহে যোৱা 3 বছৰ 36 মাহ মহিলাৰ বেংক একাউণ্টত 1250 টকা সোমোৱা আৰম্ভ হ'ল এতিয়া মই মহিলাক লগ পালে মহিলাই মোক কয় যে মামা দাদা আমাকো এটা অৰুণোদয় দিয়ক হয়নে নহয় এইবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে এইবাৰৰ পৰা উইদিন 3 to 4 months প্ৰত্যেক ঘৰতে এটা অৰুণোদয় আমি দি দিম সব ঘৰত ৰেশন কাৰ্ড চাম যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাকে আমি এটা অৰুণোদয় দিম কিন্তু ধুবুৰী জিলাত আধাৰ কাৰ্ডৰ কাৰণে বহুত মানুহে ৰেশন কাৰ্ড পোৱা নাই হয়নে কাৰ ৰেশন কাৰ্ড নাই হাত ডাঙক আৰু আধাৰ কাৰ্ডৰ সমস্যা কাৰ আছে হাত ডাঙক এতিয়া মই আপোনালোকক কথা দিছো
যে আগামী 6 মাহৰ ভিতৰত আধাৰ কাৰ্ডৰ সমস্যা মই সমাধান কৰি দিম হ'ব এতিয়া আৰু 6 মাহৰ ভিতৰত আধাৰ কাৰ্ড সমস্যা সমাধান কৰি দিম সবে ঘৰত এখন ৰেশন কাৰ্ড ল'ব আৰু ৰেশন কাৰ্ড লোৱাৰ লগে লগে 5 কেজি বিনামূলীয়া চাউলো পাব লগত অৰুণোদয় পাই যাব আজি আজমল আৰু ৰকিবুলত ভোট দিয়া আৰু গাখীৰৰ লোভত মতা গৰুক দানা খুওৱা একে কাম হয়নে নহয় শ্ৰদ্ধা ৰাইজ আজি আমাৰ মিটিঙত মই দেখিছো যে বহুত মুছলমান সম্প্ৰদায়ৰ লোক উপস্থিত আছে হয়নে কোন কোন আছে হাত দাঙকচোন বাপৰে বহুত আছে ঠিক আছে এতিয়া আপোনালোকে কক যে যেতিয়া মোদী প্ৰধানমন্ত্ৰী হল তেতিয়া কংগ্ৰেছে কি কৈছিল যে মোদী আহিলে নামাজ বন্ধ হৈ যাব হয়নে মোদী আহিলে ৰোজা নহব মোদী আহিলে হজ নহব মোদী আহিলে ইফতাৰ নহব এতিয়াতো 10 বছৰ মোদী প্ৰধানমন্ত্ৰী হৈ গল নামাজ বন্ধ হল নেকি ধুবুৰী মছজিদত নামাজ হয় নে নহয় একদম সঁচা কথা কব দেই সব মোদী প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নামাজ হয় নহয় সঁচা কথা নামাজ হয় নে নহয় হয় ৰোজা হল নে নাই ইফতাৰ হল নে নাই কংগ্ৰেছে কিয় নহয় বুলি কৈছিলে এতিয়া আপোনালোকে আজমল আৰু ৰকিবুলক সুধিব যে 10 বছৰ হৈ গল মোদী প্ৰধানমন্ত্ৰী থাকা মামা মুখ্যমন্ত্ৰী 3 বছৰ হৈ গল একদিনতো নামাজ বন্ধ হোৱা নাই একদিনতো ৰোজা বন্ধ হোৱা নাই তেতিয়ালে মিছা কথা কিয় কৈছিলে কংগ্ৰেছে বিলাকে তেওঁলোকৰ কোনো জবাব নাই এতিয়া কি কৈ আছে যে আমাক ভোট দিয়ক ধুবুৰীৰ আমি কাম কৰিম ৰকিবুল আৰু আজমল কান খুলি শুনিলক যে দিছপুৰত আৰু 50 বছৰ কংগ্ৰেছ নাহে আৰু 50 বছৰ পিছত কংগ্ৰেছ পাৰ্টিও নাথাকিব হয়নে নহয় আৰু দিল্লীত মোদী আৰু অমিত শাহ থাকালৈকে কংগ্ৰেছৰ গভৰ্ণমেণ্টটো দূৰ দূৰলৈকে নহয় হয়নে নহয় কংগ্ৰেছে গভৰ্ণমেণ্ট কৰিলে চন্দ্ৰগ্ৰহত কৰিব লাগিব নহলে সূৰ্য গ্ৰহত কৰিব লাগিব পৃথিৱীতটো নহব হয়নে নহয় সেই কাৰণে ৰাইজ কংগ্ৰেছত ভোট দিয়া আৰু ইউডিএফত ভোট দিয়াৰ কোনো দৰকাৰ নাই অসমত বিজেপি আছে এজিপি আছে আমি লগ লাগি সকলোৰে উন্নতিৰ কাৰণে কাম কৰিম আজি ধুবুৰী এখন আমাৰ প্ৰাচীন চহৰ ধুবুৰীৰ এটা কালচাৰ আছে সভ্যতা আছে সংস্কৃতি আছে আজি ধুবুৰীৰ সমস্যা বীৰ সিং জৰুৱা ধুবুৰী ফকিৰাগ্ৰাম গৰাখহনীয়াৰ সমস্যা আছে কোনে সমাধান কৰিব পাৰিব বিজেপিয়ে পাৰিব হয়নে নহয় ধুবুৰী আৰু গৌৰীপুৰৰ মাজত ডাইৰেক্ট ৰাস্তা বনাব লাগে কোনে পাৰিব আজি কাম কৰিব লাগে যদি বিজেপিয়ে কৰিব পাৰিব কংগ্ৰেছ আৰু ইউডিএফে কাম কৰিব নোৱাৰে কংগ্ৰেছৰ আঁচনি কি আছিলে ধুতি লুঙি সূতা কম্বল আঠুৱা হয়নে আমাৰ হিন্দুসকলে পূজাত আমি পঞ্চামৃত দিওঁ হয়নে আৰু কংগ্ৰেছৰ পঞ্চামৃত কি ধুতি লুঙি সূতা আঠুৱা কম্বল এতিয়া কংগ্ৰেছৰ আৰু বাকি কোনো আঁচনি নাই হয়নে এটা ৰকিবুলে কয় মোক এমপি পাতক মই 50টা সিএমক চাই লম আৰে বেটা এটা সিএমক চাই লচোন এটা সিএমক চাই ল
এটা চিএমক চোৱাৰ হিম্মত নাই আকৌ ই কয় বোলে 50টাক চাম বাপৰে বাপৰে প্ৰিয়ংকা গান্ধীক পাই ইমান জপিয়াব আৰম্ভ কৰিলে আৰে বাবা ৰাহুল প্ৰিয়ংকাৰে অসমত কাম নাই তোমাৰ কি কাজ থাকিব হয়নে নহয় আজি ৰাইজক এটা কথা মই কওঁ যে অসমৰ যদি উন্নতি লাগে অসমৰ যদি ডেভেলপমেন্ট লাগে আমি সকলোৱে মোদীজীৰ হাত শক্তিশালী কৰিব লাগিব আজি আপোনালোকে চাওক আমাৰ অসমত কংগ্ৰেছ থাকোতে কি আছিলে অসমীয়া বঙালীৰ কাজিয়া হয়নে হিন্দু মুছলমানৰ কাজিয়া বিহাৰী অসমীয়াৰ কাজিয়া মাৰোৱাৰী অসমীয়াৰ কাজিয়া বন্দুক গুলি বোমা বিস্ফোৰণ বন্ধ ধৰ্ণা পিকেটিং আজি মই 3 বছৰ হল মুখ্যমন্ত্ৰী হোৱা আজি অসমত বঙালী অসমীয়াৰ কাজিয়া আছে নেকি কাজিয়া আছে নেকি আজি অসমত হিন্দী ভাষী আৰু অসমীয়া ভাষী মানুহৰ কাজিয়া আছে নেকি ট্ৰাইবেল নন ট্ৰাইবেলৰ কাজিয়া আছে নেকি কংগ্ৰেছৰ দিনত হিন্দু মুছলমানৰ কাজিয়া আছিলে কোকৰাঝাৰত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে আজি কৰবাত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে নেকি আজি আপোনালোকে মোক কওক মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত কৰবাত অসমত বম ব্লাষ্ট হৈছে নেকি কৰবাত বম ব্লাষ্ট হৈছে নেকি কৰবাত কোনোবাই বন্দুক দেখুৱাব পাৰিছে নেকি আজি কৰবাত অসম বন্ধ হয় নেকি কৰবাত পিকেটিং হয় নেকি একো নাই 3 বছৰ আগত 10 বছৰ আগত অসমখন আগ্নেয়গিৰিৰ ওপৰত আছিল আজি বিজেপি আহি গল সব ঠাণ্ডা খাতি খোৱা মানুহে এতিয়া ৰাতি 12টালৈকে কাম কৰে দোকানত যায় 1 বজালৈকে কাম কৰে কোনো দাবী ধমকি নাই অসমখন ঠাণ্ডা হৈ গল